Hi friends, মোৰ চেনেলৰ উন্নত ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আৰু কেইটামান ৰাজমা তিয়াই থৈছিলো বগা ৰাজমা হয় আৰু এইটা বগা ৰাজমাৰ ওপৰত কেইটামান মই আলু কাটি দিছো আৰু এতিয়া মই এয়া বগা ৰাজমা আলু মিক্স তাৰ পিছত এতিয়া কুকাৰত দি দিলো হুইচেল এটা দিবৰ কাৰণে আৰু এইখিনি হুইচেল যোৱালৈকে মই এতিয়া আদা নহৰুখিনি ৰেডি কৰো আৰু এতিয়া আদা নহৰুখিনি মই ধুনীয়াকৈ বাকলি গুচাই লৈ লওঁ আৰু এইখিনি নহলে নহয় হয়নে আৰু এইখিনি যোগাৰ লাগিবই মানে ভালকৈ কিবা এখন আঞ্জা বনাব লাগিলে যি নহক আঞ্জা তৰকাৰী যি নহক বনাব লাগিলে এইখিনি লাগে আৰু এইখিনি মই এতিয়া লৈ ললো এইখিনি এতিয়া মই ধুনীয়াকৈ পিছি লম আৰু এইফালে এটো পিয়াজ লৈ লৈছো আৰু এটো পিয়াজ এৰুৱা হৈ গল এতিয়া আৰু এইফালে মই হেনি পিছি ললো আৰু যেটুকে হেনি পিছা হৈ গল এতিয়া পিয়াজটো কাটি লম মানে গুটেখিনি বস্তু একেলগে ৰেডি কৰি লৈ লৈছে মানে একেলগে বহাই থাকিব পাৰিম তেতিয়ালে অসুবিধা নহয় আমাৰ আৰু এইখিনি মই ধুনীয়াকৈ পিয়াজটো সৰু কাটিলো আৰু এইফালে মোৰ কুকাৰৰ হুইচেল গল যেটুকে এতিয়া এইখিনি উলাই লৰবক আৰু এইখিনি খুব ধুনীয়াকৈ সিজিছে জানে নাই খুব ধুনীয়াকৈ সিজিছে আৰু কি কম আৰু এতিয়া মই এইখিনি ইয়াতে উলাই লম আৰু এয়া খুব ধুনীয়া হৈছে আৰু এইখিনি এতিয়া মই ইয়াতে উলালা আৰু দুটা বিলাহী লৈ লৈছো আৰু চাওকচোন বিলাহী দুটা ইমান দেখাত ধুনীয়া কিন্তু ভিতৰত বেয়া হৈছে আৰু এইখিনি অকনমান বেয়া হৈছে এইখিনি বেয়ানি বাৰু উলাই দিলো আৰু ভালখিনি মই ব্যৱহাৰ কৰিম আৰু দুটা বিলাহী লৈ ললো আৰু এই দুটা কাটি গুটি লৈ ললো এতিয়া আৰু যেটুকে বিলাহীটা ফ্ৰিজতে থোৱা আছিল বৰ দুদিন হৈ গল কিবা চুৰিখনৰে কটাই যোৱা নাই মই বাৰু বাৰে বাৰে চাই আছো যে মোৰ চুৰিখনৰে গণ্ডগোল নে কি বিলাহীৰে গণ্ডগোল চাওকচোন ঠেলা আছো এয়া আৰু ফাইনালি মোৰ বিলাহী কাটা হৈ গল এতিয়া পনিৰখিনি লৈ লৈছো পনিৰখিনিত বাৰু প্ৰবলেম নহয় পনিৰখিনি মই খুব ধুনীয়াকৈ কাটিব পাৰিম আৰু এয়া পনিৰখিনি খুব ধুনীয়াকৈ কাটি লম এতিয়া আৰু ৰাজমা পনিৰ আৰু আলু আৰু বিলাহী সকলোখিনি মিশ্ৰণ হলে খুব ধুনীয়া হ'ব আঞ্জাখন হয়নে আৰু এইখিনিও কাটি গুটি লৈ গ'ল এইফালে কেৰাহী পাতি দিলো আৰু কেৰাহীত মই এতিয়া তেল দি দিলো আৰু শুকান জলকীয়া দি দিলো আৰু ইয়াতে মই এতিয়া পিয়াজ দি দিলো আৰু পিয়াজৰ পিছত কেইটামান পাঁচফোৰণ দি দিও আপোনালোকে কি বুলি কয় নাজানো মই পাঁচফোৰণ বুলি কওঁ পাঁচফোৰণ দি দিলো আৰু এতিয়া দি দিম মই আদা আৰু নহৰু পিক্সখিনি ইয়াতে দি দিলো মিক্স কৰি মানে তেলত অকনমান ভাজিলো আৰু এইটো মই আগতে পিছি থোৱা আছিল আদা নহৰু আৰু জিৰা জালুকৰ গুৰি একেলগে মিক্স হৈ আছিল অকন আৰু এইখিনি মই ইয়াতে দি দিলো আৰু বিলাহী কুটি দিলো ইয়াতে আৰু অকনমান বিলাহীখিনি লৰাই মিলি লৈ ললো আৰু হালধিখিনি দি দিলো কাৰণ ৰাজমাখিনি যেটো মই সিজাইছো আৰু বহুত বেছি থাকিব নালাগে তেতিয়া হলে পিছত দিলে হালধিটো গোন্ধ থাকি যায় হেতু কাৰণে মই ভাজি থাকোতে দিয়া যায় আৰু এতিয়া ৰাজমাহৰ লগত অকনমান লৰাই দিলো আৰু ফাইনালি মোৰ আঞ্জাখন ৰেডি হৈ গল আৰু আপোনালোকক পনিৰখিনি ভাজি থকা নেদেখালো কাৰণ সেইখিনি মোৰ ৰেডি হৈ গৈছে আৰু পনিৰখিনি ইয়াতে দি দিলো আৰু মোৰ ফাইনালি এইখন আঞ্জা হৈ গল আৰু এতিয়া অকনমান ধনিয়াৰ পাত ছিটাই দিছো আৰু এইফালে আকৌ কেৰাহী পাতি দিলো তেল দিলো আৰু পিয়াজ দিলো আৰু মই আপোনালোকক কি বনাইছো দেখাইছো আপোনালোকে চাই থাকক সম্পূৰ্ণলৈকে আৰু এইখিনি ইয়াতেও মই হালধি দি দিলো আৰু ইয়াতে মই দিম ভাতকেৰেলা আৰু পটল এইখিনি মই অকনমান সিজাই লৈ লৈছো আৰু বৰ বেছি সময় থাকিব নালাগে আৰু মানে সিজাই নালালে তেল বেছিকৈ দিব লাগে হেতু কাৰণত মই সিজাই লৈ লও কাৰণ আমি যেটুকে অকনমান তেল কমকৈ খাব লাগে এয়া আৰু কম তেলত বনাব চেষ্টা কৰো অকনমান হলেও আৰু এয়াই আজি মোৰ ভাত সাজ ৰেডি আৰু সচাই এয়া এনেকৈ বুট কি কয় ৰাজমাহৰ বগা ৰাজমাহৰ মানে ঘুগুনি এখন মানেকৈ পনিৰৰ সৈতে হওক বা খুদাই হওক এনেকৈ নহওক বনাই খালি বিৰাতে ভাল পাব খাই আপোনালোকে বনাই খাবচোন এনেকুৱাকৈ আৰু মই ভোট জলকীয়া নহলে খাব নোৱাৰো দে মোক ভোট জলকীয়া লাগিব আৰু মই ইয়াতে ভোট জলকীয়া লৈ লৈছো আৰু এতিয়া আপোনালোকক ৰব খাই দেখুৱাইছো এতিয়া মই খাবলৈ বহিলো আৰু আপোনালোক কেনেকুৱা হৈছে নিশ্চয় কম আৰু মাহতে ইফালে বহি আছে মাহতক বলে দেখুৱাব নালাগে বাৰু মই দেখুৱা নাই আৰু আজিৰ ভিডিও এইখিনিয়ে মই আপোনালোকৰ ওচৰত আগবঢ়ালো আৰু আপোনালোকে কেনেকুৱা পায় নিশ্চয় কমেন্ট এটা কৰিব আৰু লাইক কৰিব আৰু নতুন ভিডিও পাবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু আজিলৈ ইমানে আহিছো
এতিয়ালৈ বাই বাই।